কৃষ্ণৰ জন্ম কাৰাগাৰে প্ৰহৰী ঘূৰ নিদ্ৰাতে দৈৱকীয়ে কান্দে উচুপি কিয় বাচা জনম ললি অভাগিনীৰ কোলাতে কংহে তোক মাৰিব আচুৰি অ বাচা কংহে তোক মাৰিব আচুৰি কৃষ্ণৰ জন্ম কাৰাগাৰে প্ৰহৰী কৃষ্ণ হৰিৰ নাম অমিয়া ধাম সন্মানীয় ডক্টৰ সুবলা পাঠক বাইদেউ লিখা এখন ধৰ্মগ্ৰন্থৰ নাম আমি তেখেতৰ এই লিখা এই নাম ধৰ্মপুথিখনৰ ভিতৰত থকা এইমাত্ৰ যে আমি নামটো গালোঁ এই নামটো আচলতে আমি সুৰ লৈ দি আমি মানে চেষ্টা কৰিছোঁ আৰু গাবলৈ গতিকে আমাৰ সুবলা পাঠক বাইদেউ ইতিমধ্যে বহুকেইখন গ্ৰন্থ লিখি উলিয়াইছে নামৰ গতিকে আমি লাহে লাহে আমাৰ এই গ্ৰন্থকেইখনৰ যিবোৰ নাম আছে এই নামবিলাক আমি আমাৰ জনমানসত উলিয়াই দিব লাগে আমাৰ যিবিলাক দিহানামৰ শিল্পী আছে এই দিহানামৰ শিল্পীসকলৰ মাজত আমি এই বস্তুবিলাক বিলাই দিব লাগে আৰু তাৰে আমি প্ৰয়াস কৰিছোঁ মই মোৰ নাম উষা দেৱী আজি মই বাইদেউৰ নাম প্ৰথম মানে গাইছোঁ আৰু এয়া আমাৰ সন্মানীয় সুবলা পাঠক বাইদেউ এইগৰাকী গীতিকা আৰু মই নিজে উষা দেৱী হয় আৰু এয়া আমাৰ নেগেৰাত সংগত কৰিছে ফুডৰ হালৈ আৰু তুমি মৃদুল এওঁ আচলতে বাঁহী বজায় মৃদুলে বাঁহী বজায় কিন্তু আজি আমাৰ লগত অকণমান ধেমালি কৰিছে আজি আমি বালিকৰীয়া স্মৃতিলেখাৰ ঘৰত আমি অকণমান চাহৰ আড্ডা কৰিলোঁ আৰু এই চাহৰ আড্ডাৰ মাজতে বাইদেউ লিখা এই নামৰ পুথিখনৰ নাম এতিয়া আমি গালোঁ আৰু বাইদেউৰ এই নামবিলাক আচলতে প্ৰচাৰ কৰিব লাগে বাইদেউ ইমানবিলাক নাম লিখিছে ইমান ধুনীয়া ধুনীয়া তেখেতৰ সৃষ্টি এই সৃষ্টিৰাজিক আমি আমাৰ যিখিনি দিহানামৰ শিল্পী আছে দিহানামৰ শিল্পীৰ মাজত আমি বিলাই দিম আমি তাকেই উদ্দেশ্য আগত ৰাখিছোঁ আমি আলোচনাও কৰিছোঁ গতিকে পৰম পিতা পৰমেশ্বৰে বাইদেউ কুশলে ৰাখক তেখেতৰ এই সৃষ্টিৰাজিৰ এই যিটো বৰ্ণিল যাত্ৰা এই যাত্ৰা অব্যাহত থাকক বাইদেউলৈ আমি শতকোটি প্ৰণাম যাচিছোঁ ধন্যবাদ স্মৃতি লেখা আজি এওঁৰ ঘৰতে আমি আড্ডা কৰিলোঁ অকণমান চাহ পানী খালোঁ আমি লগ হৈ নাম প্ৰসংগ কৰিলোঁ
বাইদেউৰ নামবিলাক যাতে আমি গাব পাৰোঁ, সুৰ দিব পাৰোঁ। আজি যিটো নাম সুৰ কৰিছোঁ আৰু এনেকৈ নামবিলাক সুৰ কৰিলে ভাল হ'ব, নহ'লে বাইদেউৰ কিতাপখন কিতাপ লিখাই থাকিব। বাইদেউ মই আপোনাক বহুত বহুত ধন্যবাদ। আপোনাক চেগতে মই মোৰ ভক্তিবোৰে যাচিছোঁ। লগতে গীতিকা স্মৃতিৰেখা, থেংক ইউ। তোমালোককো ধন্যবাদ, সুধৰ ধন্যবাদ আৰু বাবা মৃদুলকো ধন্যবাদ। আজি আমাৰ সৌভাগ্য যে আমি এনেকৈ মিলিত হৈ ইয়াত এখন মানে অলপ ঠাই পাইছোঁ আমি মিলিত হ'ব। অৱশ্যে ঠাই আছে, ঠাইৰ অভাৱ নাই, কিন্তু আজি আমাক দমাই খাবলৈ মাতিছে, খাবলৈ মাতিছে স্মৃতিৰেখাই। আমি আনন্দিত। আৰু এই সুযোগতে এই মোৰ বৰ্তমানলৈ 3খন কিতাপ ওলাইছে। এই কিতাপ প্ৰথমখন হ'ল হৰিনামৰ অমিয়া, আৰু দ্বিতীয়খন হৰিনাম অমিয়া ধাম, আৰু তৃতীয়খন হ'ল হৰিনাম মুকুতি ধাম। এই নামবোৰ যদি এনেকৈ সকলোৱে প্ৰয়াস কৰে গাবলৈ, মই নিশ্চয় আনন্দিত হ'ম। যদিও মই এই নামবোৰ নিজে সুৰ কৰি লিখিছোঁ, তথাপিতো মই ৰাইজলৈ আগবঢ়াই দিছোঁ যাতে ৰাইজে নিজে সুৰ কৰি গাব পাৰে সুন্দৰকৈ। তাৰ মই গালেও মই বেয়া নাপাওঁ, সুৰ কথাটো মোৰ আৰু সুৰটো তেখেতসকলে দিব। তেতিয়াহে আমি আগবাঢ়ি যাব পাৰিম। আমি একেখন একে নাৱৰে যাত্ৰী আমি হ'ব পাৰিম বুলি আশা কৰিছোঁ। ধন্যবাদ।